নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আৰম্ভ কৰিম তোমালোকৰ ক্লাছ 9 চেপ্টাৰ 10 6 পাৰ্টটো। ইয়াত আহিব প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7টো। কুৱেশ্যন নম্বৰ 7টো দিয়া আছে, চোৱা যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গুৰুত্ব কিমান, মানে আমাৰ দৈনন্দিন জীৱনত তাৰ গুৰুত্ব কিমান, তাৰ প্ৰভাৱ কিমান। উত্তৰটো হ'ব, চোৱা যে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি পাওঁ যে নম্বৰ 1, সকলো বস্তুৱে ইটোৱে সিটোক আকৰ্ষণ কৰি আছে, মানে ইটোৱে সিটোক আকৰ্ষণ কৰি থাকে। নম্বৰ 2টো হৈছে যে মহাকৰ্ষণ বলৰ বাবে চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে, মানে পৃথিৱীৰ চাৰিওফালে যে ঘূৰি আছে চন্দ্ৰটো, তাৰ কাৰণটো হৈছে মহাকৰ্ষণ বল। নম্বৰ 3টো হৈছে যে মহাকৰ্ষণ বলৰ বাবে পৃথিৱী আৰু অন্য গ্ৰহই সূৰ্যৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে। ঠিক একেদৰে চন্দ্ৰই যেনেকৈ ঘূৰে তেনেকৈও পৃথিৱী আৰু অন্য যিমানবোৰ গ্ৰহ আছে সেই গোটেইবোৰ গ্ৰহে সূৰ্যৰ চাৰিওফালে ঘূৰি আছে কেৱল মহাকৰ্ষণ বলৰ বাবে। নম্বৰ 4টো হৈছে, চোৱা কৃত্ৰিম উপগ্ৰহসমূহ মহাকৰ্ষণিক বলৰ বাবে পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকিব পাৰিছে, মানে কৃত্ৰিম গ্ৰহবিলাকো সেই একেই আৰু একেধৰণে মহাকৰ্ষণিক বলৰ বাবেই পৃথিৱীৰ চাৰিওফালে ঘূৰি আছে। আৰু নম্বৰ 5টো হৈছে যে পৃথিৱীত থকা প্ৰাণীসমূহ মহাকৰ্ষণিক বলৰ বাবে এটা বান্ধোনত থাকিব পাৰিছে, নহ'লে সিহঁতে পৃথিৱীৰ পৰা উৰি আকাশত উৰি থাকিলেগৈহেঁতেন। বুজি পাইছানে? এইবাৰ কুৱেশ্যন নম্বৰ 8টো চোৱা যে মুক্ত অধুগমনৰ ত্বৰণ কিমান। ইয়াৰে উত্তৰটো হ'ব যে মুক্ত অধুগমনৰ ত্বৰণ হ'ল মধ্যাকৰ্ষণিক ত্বৰণ, যাক আমি কি বুলি কওঁ, সৰু জি বুলি কোৱা হয়, আৰু ইয়াৰ মান হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 9টোলৈ। 9টো দিয়া আছে, চোৱা পৃথিৱী আৰু বস্তু এটাৰ মাজৰ মহাকৰ্ষণিক বলক আমি কি বুলি কওঁ। ইয়াৰে উত্তৰটো হৈছে মধ্যাকৰ্ষণিক বল। এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 10টোত। 10টো দি আছে, চোৱা অমিতে তেওঁ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইবাগ্ৰামমান সোণ কিনিলে। বিষুৱ অঞ্চলত তেওঁ ভেটাভেটি হ'ল সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে। বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে, যদি নলয় তেন্তে কিয়। ইয়াৰে উত্তৰটো হৈছে যে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি, সেয়েহে মেৰু অঞ্চলত বস্তুৰ ওজন বিষুৱ অঞ্চলতকৈ বেছি। মেৰু অঞ্চলত কিনা সোণখিনি বিষুৱ অঞ্চলত কম হ'ব, সেয়েহে বন্ধুজনে ক্ৰয় কৰা সোণখিনি ওজন মানি নল'ব। এতিয়া চোৱা, আগতেও মই তোমালোকক কৈ আহিছোঁ যে যিকোনো এটা বস্তু ভৰটোহে সদায় একেই থাকে দেই, কিন্তু সিহঁতৰ ওজনটো পৃথিৱীৰ ওপৰতে তোমাৰ বিষুৱ অঞ্চলতে হওক মেৰু অঞ্চলতে হওক অঞ্চল বেলেগ বেলেগ হোৱাৰ লগে লগে তাৰ মানো বেছি আৰু কম হৈ যায়। এতিয়া মেৰু অঞ্চলত যিহেতু বস্তুটোৰ ওজনটো বেছি হয়, ধৰি লোৱা তাত 100 গ্ৰাম আছিলে, কিন্তু সি যেতিয়া বিষুৱ অঞ্চলত গৈ সোণখিনি জুখিব সি কেতিয়াও 100 গ্ৰাম নাপায়, তাতকৈ ধৰি লোৱা কমেই পাব। ধৰি ল'লোঁ তাত গৈ সিহঁতে 90 গ্ৰামহে পালেগৈ। এতিয়া কি হ'ল, লোকচান হ'ল নে নাই, হয়নে? গতিকে সি ওজনখিনি কি কৰি নল'ব, মানি নল'ব। ছাত্ৰীসকল, এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 11টোত। 11টোত দিয়া আছে, চোৱা যে কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ কাগজখিলা লাহে লাহে পৰাৰ কাৰণটো কি। ইয়াৰে উত্তৰটো হ'ব কি জানানে, কাগজ মোহাৰি তৈয়াৰ কৰা বল এটাতকৈ মেল খাই থকা কাগজখিলাই বায়ুৰ বাবে বেছি ঘৰ্ষণ বল অনুভৱ কৰে, ফলত কাগজখিলাৰ গতিত বাধাৰ সৃষ্টি হয়। মেল খাই থকা কাগজখিলাৰ কালি বলটোৰ কালিতকৈ বেছি হয়, সেইবাবে মেল খাই থকা কাগজখিলাৰ ঘৰ্ষণ বল বেছি হয়। মানে এই যে কাগজখিলা যিহেতু বহল হৈ থাকিব, মেল খাই থাকিব, তাৰ যিটো কালিটো বেছি হ'ব, আৰু বলটো যেতিয়া গোটা হৈ যাব সৰু হৈ যাব, আৰু বলটোৰ কালি কি হ'ব, কম হ'ব। এতিয়া কালি যেতিয়া বেছি হ'ব, ওপৰৰ পৰা যেতিয়া তললৈ পৰিব তাত বায়ু বেছিকৈ লাগি থাকিব, আৰু বায়ু বেছিকৈ লাগি থকাৰ কাৰণে তাৰ ঘৰ্ষণ বল কি হ'ব, বেছি হ'ব। আৰু ঘৰ্ষণ বল যেতিয়া বেছি হ'ব তাত তললৈ পৰাত বাধা আহিব, আৰু সেইকাৰণে কাগজখিলা লাহে লাহে পৰে কিন্তু বলটো সোনকালে পৰে।
ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তোমালোকক পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোকে যদি চাই ভাল পাইছা ভিডিঅ'টো তেতিয়াহ'লে লাইক এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আকৌ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আৰু যদি খুব ধুনীয়াকৈ বুজি পাইছা তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা আৰু যদি কোনোবা এখিনি বুজি পোৱা নাই তেতিয়াও মোক কমেণ্ট কৰিবা মই তোমালোকৰ কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোকক অশেষ ধন্যবাদ